গাইজ কালি এজন বন্ধু লগ পালোঁ বন্ধুজনে ডাইৰেক্ট আহি মোৰ খবৰ চবৰ নুসুধি কি কৈছে জানেনে হীৰামণি তই আজিকালি ভিডিঅ' বনাৱ নহয় চাওঁ ৰ বৰকৈ ভগৱানৰ কথা কৈ থাক অলপমান টপিকটো চেঞ্জ কৰিবি সেনেকৈ কোৱাৰ লগে লগে মোৰ বুকখনত ধিমিককৈ যোৱা বুলি কয় যে ধিমিককৈ গৈছিল আৰু তাৰপিছত ক'ব ধৰিলে ভগৱানক ইমান মানুহক উন্নতিনো কি হৈছে মোৰ মানে মুখেৰে বিশ্বাস কৰক একো উত্তৰ নল'লে একোৱে ক'ব নোৱাৰিলোঁ মই আৰু একাষাৰ কথা কৈছিল কি ভগৱানৰ কথা বেছি ক'লে মানুহে বেছি কৰা বুলি কয় গতিকে অলপ কমকৈ কবি একো উত্তৰ নলালে কেৱল মই এটা কথা সুধিলোঁ যে ভালে আছ ভালে আছোঁ যাওঁ দে ফুৰা চকা ভিডিঅ' দিবি ইয়াতে মোৰ এটা কথা ক'ব লগা আছে যে মই বেছি কেনেকৈ কৰিব পাৰিম বাৰু মই শ্ৰীমদ ভাগৱত সাৰ আৰু গীতাত লিখা কথাবিলাক ক'বহে চেষ্টা কৰোঁ আৰু মই মানুহজনী পাপীৰো পাপী অধমৰো অধম মই একোৱেই নাজানো বিশ্বাস কৰক কিন্তু মই বিচাৰোঁ যে মই জনাখিনি বা মই পঢ়াখিনি আজি যিখিনি পঢ়িলোঁ বা বুজিলোঁ সেইখিনি কোৱাটো যাতে আমি লগ হৈ কিনে একেলগে জ্ঞান অৰ্জন কৰিব পাৰোঁ সেইকাৰণে কওঁ আৰু মোৰ যদি কিবা ভুল হৈছে সেই ভুলখিনি আঙুলিয়াই দিব কওঁ তাতে বেছি কৰা কি হ'ল কওকচোন মইতো একো বেছি নকৰোঁ আৰু ভগৱানৰ কথা ক'লে যদি বেছি কৰা বুলি কয় মোৰ কোনো আপত্তি নাই কৈ থাকক মানুহে কিন্তু মই এইটো বস্তু নেৰোঁ মোৰ ব্লগত সদায় ভগৱানৰ নাম থাকিবই লাগিব সেইটো মই প্ৰতিশ্ৰুতিবদ্ধ নিজেই নিজক প্ৰতিশ্ৰুতি কৰিছোঁ যে ভগৱানত থাকিবই লাগিব একাষাৰ হ'লেও থাকিব লাগিব ভগৱানৰ কথা কাৰণ তেওঁ বহুত দিছে কৈছেও উন্নতিৰ কথা বাৰু মোৰ এতিয়া কাম আছে বহুত পাকঘৰতো আছে তো বনাব লগা আছে কিবা আছে তো বনাই কৈ থাকিম আপোনালোকক কি উন্নতি হৈছে মোৰ বাকী এতিয়া মোৰ বৰ্তমান এটা শ্লোক মনত পৰিছে ভাগৱতৰ 15 নম্বৰ অধ্যায় মামে বঞ্চ জীৱলোকে জীৱভূত সনাতন আমি এই পৃথিৱীত থকা সকলো জীৱ জন্তু সকলো জীৱ সনাতনৰ অংশ হয় সনাতন মানে আদি নাই যাৰ অন্ত নাই যাই সদায় থাকি যাব তাকে সনাতন বোলে তেওঁৰ অংশ হয় আমি গতিকে অবভিয়াছলি অলপমানতো গৌৰৱ কৰিমেই নিজকে অলপমানতো বেছি কৰিমেই নে কি কয় গাইজ খালি যিটো কথা মই শুনিলোঁ সেই কথাটোৰ পৰা মোৰ অলপমান মনটো বেয়া লাগি আছে আমি মানুহবোৰে প্ৰাকৃতিক শক্তিৰ বন্ধনৰ কাৰণে মন আৰু 5 ইন্দ্ৰিয়ৰ লগত সংঘৰ্ষ কৰোঁ আৰু এই সংঘৰ্ষটো নাইকিয়া কৰিব লাগিব সংঘৰ্ষ নাইকিয়া কৰিবৰ কাৰণে ভগৱানৰ নাম আৰু কাম কৰিব লাগিব তো এতিয়া কালিতে আমাৰ চব্জি আনি থৈ দিছিল চব্জি নাছিল আৰু এয়া চব্জি আনিছে এতিয়া মই চব্জিবিলাক কাটি ৰন্ধাহে কথা ৰান্ধিমনো কি দালি আৰু ভজা চিম্পুলকৈ বনাম তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি দিলে অনুপ্ৰাণিত হওঁ আগলৈ ভিডিঅ' বনাবৰ কাৰণে সেইকাৰণে কৈছোঁ দাইল যিহেতু আমাৰ সকলোৰে প্ৰিয় গতিকে দালিটোতো বনাবই লাগিব আপোনাৰ গাইপতি এমুঠি দিছোঁ আপোনালোকে বাৰু গাইপতি কেইমুঠা দিয়ে চাউল বোলে এই দালি মানে 5-6 মুঠা দিলোঁ নেকি মই তাকে বনাওঁ কিছুমান মানুহৰ মতেতো ধনী মানুহৰ কাৰণে ভগৱান দুখীয়া মানুহৰ কাৰণে ভগৱান নাই ভগৱান সকলোৰ কাৰণে আছে জানেনে কিছুমান মানুহে কয় টকা পইচা থাকিলেহে ভগৱান প্ৰাপ্তি লাভ কৰিব পাৰে টকা পইচা আপোনাৰ 2 ধৰণে ইনকাম কৰিব পাৰি এটা হৈছে আপোনাৰ পুৰা 1 নম্বৰ পইচা এটা হৈছে 2 নম্বৰ পইচা এতিয়া ধৰি লওক আমি এতিয়া বাহিৰত আছোঁ ইচ্ছা কৰিলে ময়ো 2 নম্বৰী কৰিব পাৰোঁ কিবা কিবি কৰি কিনে বহুত টকা ঘটিব পাৰোঁ কিন্তু মোক সেনেকুৱা টকাৰ প্ৰয়োজন নাই মই নিজক ধনী বুলি ভাবোঁ কিয় জানে কাৰণ মই যিখিনি টকা ইনকাম কৰি বৰ্তমান খাই আছোঁ নহয় সুদা ভাত হ'লেও সেই টকাখিনি পুৰা 1 নম্বৰ টকা পুৰা 8 ঘণ্টা থিয় দি ইনকাম কৰা টকা গতিকে নিজক প্ৰাউড অনুভৱ কৰোঁ আৰু মই এটা কথা জানো যে মই অবিনাশী কাৰণ মই ঈশ্বৰৰ অংশ শৰীৰ মৰিবই এদিন সংসাৰৰ প্ৰায় দুখবোৰ এই শৰীৰটোৰ কাৰণে পাওঁ গতিকে ভোগৰ কথা আজিকালি নাভাবা হ'লোঁ ভগৱানক চিন্তা কৰিলে ভগৱানৰ আশ্ৰয় ল'লে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই সকলো পৰিস্থিতি তেওঁ ৰক্ষা কৰিবই 1 ছেকেণ্ডত যিজনে অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল তেওঁ নিশ্চয় মোৰ কাৰণে ব্যৱস্থা কৰিব ভগৱান বহু বলৱান
তেওঁৰ আগত কোনো জিকিব নোৱাৰে। সেইকাৰণে চিন্তা নকৰোঁ আজিকালি। ভগৱান মোৰ নিজৰ, মোৰ কিয় সকলোৰে নিজৰ। বাকী আৰু এটা কথা থাকি গ'ল, প্ৰভু ভগৱন্তই যেতিয়ালৈকে আপোনাক মনত নকৰে না তেতিয়ালৈকে আপুনি তেওঁৰ কথা ভাবিবও নোৱাৰে আৰু তেওঁক কথা মানে ক'বও নোৱাৰে আপুনি। তো যদি মনত আপোনাৰ ভগৱানৰ কথা আহি আছে বা আপুনি কৈ আছে তেতিয়াহ'লে আপুনি নিশ্চয় ভাবিব যে ভগৱানে মোক মনত কৰিছে, মনত কৰাৰ কাৰণেহে মই তেওঁৰ নাম ল'ব পাৰিছোঁ। তো মই সেনেকৈ ভাবোঁ কথাখিনি। বাকী বেলেগে কি ভাবে নাজানো। আৰু কিছুমান মানুহ যে ভাবি আছে আমাৰ একেবাৰে অৱস্থা নাই, একেবাৰে বহুত উন্নতি হৈছে, বিশ্বাস কৰক বহুত উন্নতি হৈছে, মানসিক উন্নতি বহুত হৈছে তেওঁক ভাবিবৰ পৰা। কিনো ক'ম, বহুত হেপী, শ্লিপিং টেবলেট নোখোৱাকৈ টোপনি মাৰোঁ। টকা পইচাই যদি বহুত সুখ দিলে হয়, বহুত টকা পইচা থকা মানুহে আত্মহত্যা নকৰিলে হয়। কিন্তু আমি দুখীয়াবোৰে মানসিক শক্তি বহুত পাওঁ। ক'ৰ পৰা পাওঁ জানে? ভগৱন্তৰ পৰা। আৰু ফাইনেলি গাইজ আপোনালোকৰ লগত কথা পাতি পাতি মোৰ এয়া চব্জি কটা হ'লে। এতিয়া কেৱল ৰন্ধাহে কথা। তো পটাপট ৰান্ধো ৰ'ব, ডিউটিও যাব লাগিব নহয়। চব্জি কটা হোৱাৰ পিছত ইয়াতে ভাত বহাই দিব ওলাইছোঁ গাইজ। মই ভাত মানে চাউলটো দিয়াৰ পিছত আঙুলিৰে এনেকৈ জুখি লওঁ ঠিকে আছেনে নাই পানীটো। সৰুতে মায়ে শিকাইছিল এনেকৈ জুখি ল'ব লাগে বুলি। তাৰপিছত সেই অভ্যাসটো আজিলৈকে যোৱাই নাই। মনত যদি আহে ঠিকে আছে পানীখিনি, তথাপিতো নাই সন্তুষ্ট। কিন্তু আপোনাৰ আঙুলিটো জোখাৰ পিছতহে মই সন্তুষ্ট লাভ কৰোঁ। যে হওক, এতিয়া মই ভাত বহাই দিছোঁ। ভাত বহাই দি তাৰপিছত আৰু এইফালে আপোনাৰ এইফালৰ চোলাটোত আপোনাৰ অলপমান ভজা ভাজিম। তাৰপিছত চালাড কিবা কিবি বনাম ৰ'ব। ভজা ভাজিবৰ কাৰণে এয়া আপোনাৰ মোৰ ভাল লগা কেৰাহী, মানে মই কেৰাহী ষ্টীলৰ কেৰাহীটো বহুত ভাল পাওঁ। ভাল লগা কেৰাহীটোত আপোনাৰ দিলোঁ, তেল দিছোঁ, তাৰপিছত অকণমান পিঁয়াজ দিছোঁ। তাৰপিছত ইয়াতে আপোনাৰ বিন, আলু এনেকৈ ইয়াতে আৰু বহাই দিম। একে প্ৰচেছ আপোনালোকৰ নিচিনা, আপোনালোকে যেনেকৈ বনায় সেই একে প্ৰচেছ। কেৱল আপোনালোকে ভিডিঅ' নবনায়, মই ভিডিঅ' বনাইছোঁ। হয়নে? কিছুমান কাম কৰি ভাল লাগে, বিশেষকৈ মানে কি কথাৰ আদান প্ৰদান কৰি মোৰ ভাল লাগে। এতিয়া আপোনালোকেতো কমেণ্টটো মোক বেছিকৈ নকৰে আৰু মোৰ ইমান ভিউৱাৰ্ছো নাই দিয়কচোন, যাৰ কাৰণে বহুত মানুহে মোক কিবা কিবি কয় বাৰু। কিন্তু মই ইমান আৰু পাত্তা নিদিয়া হ'লোঁ নহয় আজিকালি মানুহৰ কথাত। কাৰণ কিয়, মানুহে ক'বই, কোৱাই কাম মানুহৰ, নমৰালৈকে কৈয়ে থাকিব। কিন্তু মই মোৰ মূৰটোত নিগেটিভ লওঁ নে পজিটিভলি লওঁ কথাখিনি, সেইটো মোৰ কথা। গতিকে আজিকালি সেই নিগেটিভ কথাবিলাকো মই পজিটিভলি লোৱা হ'লোঁ। তো তাৰ কাৰণটো কোন জানে নাই? ভগৱান। 2024 চনটোৱে মোক বহুত শিকাইছে। তাক লৈ এটা মই বাৰু ভিডিঅ' বনাম বুলি ভাবিছোঁ, নাজানো বনাব পাৰোঁ নে নাই। কাৰণ সময় মোৰ বহুত তাকৰ। কিয় জানেনে? ৰাতিপুৱা আপোনাৰ 4:30 বজাত উঠিলেও মোৰ মানে সময় আতি নাহে আৰু মোক সময় লাগে। আৰু দেহটোকো অলপমানতো দিব লাগিব ন ৰেষ্ট। আহোঁ ডিউটিৰ পৰা আহি অলপমান কাম কৰি ভাত খাই কিনে শুব লাগে। তাৰপিছত শুই উঠি কিনে আৰু আপোনাৰ কিবা কিবি কাম কৰি কিনে তাৰপিছত ভিডিঅ' বনাওঁ এটা দুটা, আৰু ভিডিঅ' এডিটিং কিবা কিবি। তো সময়টো অলপ তাকৰ, যাৰ কাৰণে বৰ দিগদাৰ হৈছে। তাকেই মিলাব লাগিব দিয়কচোন, এনেকৈ মিলাব লাগিব। আৰু এয়া ভাজাত আপোনাৰ হালধি দিছোঁ। তাৰপিছত জলকীয়া বৰ্তমান নিদিওঁ, কাৰণ কিয় আমাৰ জলকীয়া দেউতাই খাই ভাল নাপায়। ভাল নাপায় মানে কি, ভাল পায় কিন্তু দেহৰ অসুস্থতাৰ কাৰণে জলকীয়াটো বন্ধ কৰিছে। বাকী এতিয়া ভজা তজা হোৱাৰ পিছত এখন ভালকৈ চালাড বনাম বুলি ভাবিছোঁ। আৰু এয়া চালাড বনাবৰ কাৰণে বিট আৰু গাজৰ লৈছোঁ। চালাড বহুত মানুহে খায়, মইতো এনেকুৱা মানুহ দেখিছোঁ আপোনাৰ এক বাতি চালাড লয় আৰু এমুঠি ভাত লৈ কিনে সেয়া খাই থাকে। কাৰণ কিয় জানেনে নাই? চালাডত ভৰপূৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰটো হেল্ডি কৰি ৰখাত সহায় কৰে। আৰু চালাডে নহয়, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, যাক আমি ইমিউনিটি বুলি কওঁ, সেইটো বঢ়ায়। গতিকে চালাড খাব লাগে। আগতে মই এইবিলাক ভাল পোৱা নাছিলোঁ, কি চবাই থাকিব লাগে, নাখাওঁ সেনেকৈ ভবা আছিলোঁ। কিন্তু এতিয়াহে বোলো চালাডৰ বহুত দুখো আছে গুণ, গতিকে ইয়াক খাব লাগিব।
আৰু ফাইনেলি গাইজ বহুত মেহনতৰ অন্তত মোৰ চালাড হৈ গ'ল। ইয়াতে অলপমান নিমখ দিছোঁ আৰু এতিয়া অলপমান ইয়াতে মই চিলি ফ্লেক্স দিম। যদি জলকীয়া নাখায় তেতিয়াহ'লে আপুনি এইটো স্কিপ কৰিব পাৰে, আৰু যদি খায় তেতিয়াহ'লে বেছিকৈ খায় তেতিয়াহ'লে আৰু আপুনি জলকীয়া দিব পাৰে, কেঁচা জলকীয়া কাটি কাটি। তো আমাৰ ঘৰত মানে জলকীয়াটো অলপমান কমাইছে, সেইকাৰণে মই অলপ জলকীয়া ব্যৱহাৰ কৰা হৈছোঁ। আৰু এইফালে গাইজ দেউতাই চাহ খাওঁ বুলি কোৱাৰ লগে লগে এওঁ আহি গ'ল পাকঘৰত, আৰু এতিয়া চাহ বনাব বোলে, গৰম পানীও বনাব। তাকে গৰম পানীনো কি বনাব লাগে, দিলেই হ'ল বহাই, তাকে বহাই দিয়াটোতো ডাঙৰ কাম ন। তো তাকে বহাই দিব, তাৰপিছত আৰু কিবা কিবি কৰিব নেকি। এইফালে মই আপোনাৰ টিফিন ৰেডি কৰিব সময় হ'ল, আৰু যোৱাৰ সময় হ'বই প্ৰায়। এতিয়া বাজিছে আপোনাৰ 9:26 আৰু মোৰ তাত সময় আছে মাত্ৰ 20 মিনিট, গতিকে অলপমান সহায় কৰিলেও ভাল লাগে দিয়কচোন এই সময়খিনিত। মানুহজনে কেতিয়াবা যে নিজ ইচ্ছামতে এই সৰু সৰু সহায়বোৰ কৰিব আহে, খুব আনন্দ লাভ কৰোঁ জানেনে। কিছুমানতো মানুহ, বিশেষকৈ পুৰুষ মানুহে ভাবিয়ে লয় যে কিটচেনটো অকল মহিলাৰ কাৰণে, কিন্তু আমাৰ এও এনেকুৱা নহয়। যেতিয়া সময় পায় বা যেতিয়া মোক সহায় কৰিব সুযোগ পায় তেতিয়াই তেওঁ আহে, আহি কিনে অলপ কিবা চাই বনালে, অলপ পানীয়ে গৰম কৰি দিলে বাচ্ছাটোক, বা বাচ্ছাই ব্ৰাছ কৰি আছে, ঠাণ্ডা পানী ইউজ কৰিব নোৱাৰে নহয়, ঠাণ্ডা বহুত, তো গৰম পানীখনে কৰি দিলে, সেইখিনি সহায় আৰু নিজৰ মানুহৰ কাৰণে এইখিনিতো কৰিবই লাগে চবেই ন। মই যেনেকৈ তেওঁৰ কেয়াৰ লওঁ, তেওঁ মোৰ কেয়াৰ ল'বৰ কাৰণে যত্ন কৰে আৰু, নকৰা নহয়। বাকী মানুহে যে কৈ থাকে টকা পইচা ধন সম্পত্তিৰ বহুত প্ৰয়োজন বুলি, মই ভাবোঁ বহুত প্ৰয়োজন নহয়। হয়, চলিব লগাখিনি লাগে, চলিব লগাখিনি হয়ও। এই পৃথিৱীত চলিব লগাখিনি পাবৰ কাৰণে অলপমান কষ্ট কৰিব লাগিব, যিহেতু মনুষ্য হিচাপে জন্ম লৈছোঁ ন। তো সেই কষ্টখিনি যদি হাজবেণ্ড ৱাইফে দুয়োটাই মিলি কৰা যায় ন, তো কষ্ট যেন অনুভৱ নহয়। আৰু সেই দুটা কাম আমি দুটাই কৰি আছোঁ, দুটা কাম, আৰু কৰি কিনে কিবাকৈ ভাত খাই আছোঁ আৰু অন্ন এইমুঠি। আশা কৰোঁ ঈশ্বৰে আমাক আৰু কৃপা কৰিব, লগতে বেলেগকো সহায় কৰিব পৰা এটা মানে সুযোগ দিব। নাজানো কিমানখিনি হয় বাৰু, কিন্তু বিশ্বাস আছে এদিন সফল হ'ম। কিন্তু এনেকুৱা নহয় যে কিবা এটা বস্তু ভাবি আছোঁ সেইটো হ'বই লাগিব, নহ'লে কোনো কথা নাই। তেওঁ যি ভাবে, যি কৰে, ভগৱন্তৰ ইচ্ছা। আজিকালি মনোবল বহুত বাঢ়িল জানেনে গাইজ। কিছুমান দুৰ্যোগ আমাৰ জীৱনত লাগে, সেই দুৰ্যোগবিলাকে আমাক মনোবল বৃদ্ধি কৰাত বৰ সহায় কৰে। আৰু বিশেষকৈ এতিয়া আমাক ভাঙিব কোনো নোৱাৰে, মানে আমাৰ মনোবলক কোনো ভাঙিব নোৱাৰে। কিয় জানে, এনেকুৱা চিটুৱেশ্যন পাৰ কৰি আহিছোঁ, যিটো চিটুৱেশ্যনৰ পৰা মানে মই বচাটো নাবাচোৱেই। নামুমকিন বুলি কয় যে, নামুমকিন, কিন্তু ঈশ্বৰৰ কৃপাত সেই পৰিস্থিতিৰ পৰা বাচি আহিছোঁ। ঈশ্বৰে ইমানখিনি কৃপা কৰিছে নহয়, তেওঁৰ নাম যদি আপুনি এবাৰ লয়, তেওঁ উপকাৰ 10টা কৰে। গতিকে কি ক'ম আপোনালোকক, মই ভাষাৰে বুজাব নোৱাৰিম তেওঁৰ কৃপাৰ কথা। মানে মই ৰাতি দিন কৈও শেষ কৰিব নোৱাৰিম। যা হওক, এতিয়া মোৰ প্ৰায় কাম হ'লে, গতিকে ভিডিঅ'টো সমাপ্তি ঘটিব ৰ'ব লাহে লাহে। আপোনালোকে চাগে আমনিয়ে পাইছে, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই যদি ভিডিঅ'টো চাই আছে শেষলৈ। আৰু এয়া মই ৰন্ধা ব্যঞ্জনবোৰ, আলু বিন এনেকৈ ভাজিছোঁ, তাৰে ওপৰত অলপমান পিঁয়াজ আৰু ধনিয়া ছিটাই দিছোঁ। আৰু এইফালে চালাডখিনিৰ কথা কৈছিলোঁ যে, এই চালাডখিনি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই টিফিনত দালি লৈছোঁ, আৰু সেয়া ঘৰৰ কাৰণে তাতে কেৰাহীত থৈ দিছোঁ। তো এতিয়া মই ওলাব যাওঁ দেই গাইজ, দেৰি হৈছে বহুত। তথাপিতো ভিডিঅ' বনাই আছোঁ, কাৰণ কিয় জানে, যাতে বহুত মানুহৰ লগত মোৰ সংযোগ হ'ব পাৰে, বহুত মানুহৰ লগত মই মোৰ ভাৱ ধাৰণাখিনি প্ৰকাশ কৰিব পাৰোঁ। বাকী এতিয়া ওলাওঁ দিয়ক, দেৰি হৈছে, এইফালে গালি খাব লাগিব যাই কিনে, নহ'লে দেৰি হ'লে। ৰ'ব গাইজ, দেৰি যিমান হয় কাম সিমানেই ওলায়। এইফালে মায়ে বাহিৰত কিবা কাৰণত যাব লগা হ'ল, টিফিনটো বোলো মায়ে ৰেডি কৰি দিব, নাই নহ'ল, সেইকাৰণে ময়ে ৰেডি কৰিব আহিছোঁ। এয়া টিফিন ৰেডি কৰিলোঁ, টিফিন পেক কৰি পটাপট ড্ৰেছযোৰ চেঞ্জ কৰিলে হ'ল, গা চা ধোৱা সকলো কাম হৈ গৈছে। কেৱল মই
ড্ৰেছযোৰ চেঞ্জ কৰি বাছ ওলাই দাউৰিম এতিয়া। আৰু ফাইনেলি গাইজ মই ডিউটি আহি পালোঁ। তো ভিডিঅ'টো ইমানখিনিতে সমাপ্তি ঘটিব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ।